নমস্কাৰ, মই অনিন্দিতা। এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ। এতিয়া আমি আছোঁ গুৱাহাটীত। আমাৰ মোতকৈ ডাঙৰজনীৰ কাইলৈ এটা স্পেচিয়েল দিন। কি স্পেচিয়েল দিন আপোনালোকক মই আগলৈ ক'ম ভিডিঅ'টোৰ জৰিয়তে। আমি আহিলোঁ, চেক ইন কৰিলোঁ হোম ষ্টেত, এণ্ড দিছ ইজ ওৱান অফ দ্য ৰুম। এণ্ড এইফালে আছে এটা গেষ্ট ৰুম। Okay. Love it. Love the vibe. আৰু এইফালে হ'ল আন এটা বেডৰুম, আৰু সেইফালে মায়ে খানা বনাই আছে, আৰু এইফালে আছে ৱাছৰুম, আৰু তাৰ নেক্সটত আৰু এটা বেচিনৰ কাৰণে এক্সট্ৰা স্পেচ আছে। কৈছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিছিলোঁ। গাইজ এফালে কুকিং চলি আছে। মই বনাব নাজানো, গতিকে মই চাই আছোঁ। মায়ে আৰু জানে খানা বনালে, আৰু এতিয়া সেইটো কাৰণে মোৰ ভালত পৰিছে দৃষ্টিখন ৱাছ কৰিব লোৱাটো। প্ৰিপেয়াৰিং মাই চেল্ফ টু গো টু বেড, মানে ৰাতি শোৱাৰ সময়ত মই মুখখন ধুই লৈ চিৰাম আৰু লিপ বাম লগাই ল'বলৈ চেষ্টা কৰোঁ। আচলতে মোৰ স্কিনখন অইলি হয়। যদিহে চিৰামটো লগোৱা নহয় তেনেহ'লে স্কিনখন অইলি হৈ পিম্পল হোৱাৰ চান্স থাকে, গতিকে মই পৰাপক্ষত চিৰামটো লগাবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া যিহেতু ঠাণ্ডা দিন, লিপ বামটো মেণ্ডেটৰী, নহ'লে ওঁঠ ফটাৰ সম্ভাৱনা থাকে, গতিকে চিৰামটো লগোৱাৰ পাছত মই লগালোঁ লিপ বাম, আৰু এতিয়া মই যাম শুবলৈ। আৰু এয়া হ'ল নেক্সট ডে। জানে তাইৰ বিশেষ দিনটোৰ বাবে সাজু হৈছে। ময়ো গা পা ধুই আহি আধা আধি ৰেডি হ'লোঁ, মানে আধা আধি কাপোৰ পিন্ধি ল'লোঁ, আৰু এতিয়া তাইক হেল্প কৰি দিম। যিহেতু তাই মেখেলা চাদৰ পিন্ধিছে, গতিকে আমাৰতো অভ্যাস বিশেষকৈ নায়েই বুলি ক'ব পাৰি মেখেলা চাদৰ পিন্ধাৰ। গতিকে যিদিনাখন মেখেলা চাদৰ পিন্ধা হয় সেইদিনাখন কাৰোবাৰ সহায় লাগে, গতিকে সহায় কৰিলোঁ। আৰু অৱশেষত আমি ওলাই মেলি আহি পালোঁহি জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। তাতে আছিলে মিটিংখন, আপোনালোকেতো গম পাইছেই। আছিলে সেইদিনাখন বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ বিতৰণৰ দিন, আৰু অপেক্ষাৰ অন্ত পৰিল, মামা আহি পালে। সক্ৰিয় সুধীবৃন্দ, আমি অতিশয় আনন্দিত যে আজি অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছে। সকলোকে হাত চাপৰিৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। পাছতে আৰম্ভ হ'ল মিটিংখনৰ। আজি আমি কেইবাটাও বিভাগৰ নিযুক্তি পত্ৰ দিবলৈ ইয়াত সমবেত হৈছোঁ। লোক নিৰ্মাণ পথ বিভাগৰ ৭৫ গৰাকী কনিষ্ঠ অভিযন্তা মিটিং শেষ হোৱাৰ পাছত আৰম্ভ হ'ল অন্য এটা ছেশ্যনৰ, মানে এয়া হ'ল চেল্ফি অৰ ফটোগ্ৰাফী ছেশ্যন। যিহেতু সকলোৰে বিশেষ এটা দিন, গতিকে সকলোৱে মেমৰি কেপচাৰ কৰি ৰাখিবলৈ বিচাৰিব, সকলোৱে ফটো উঠিবলৈ গৈছে, আৰু আমি আহিলোঁ ফটো উঠি লৈ বাহিৰলৈ। এয়া হ'ল প্ৰেক্ষাগৃহৰ বাহিৰৰ দৃশ্য। বিভিন্ন ডিপাৰ্টমেণ্টৰ কাউণ্টাৰসমূহ খোলা হৈছিল, যাতে প্ৰাৰ্থীসকলে নিজৰ সুবিধাৰ্থে এপইণ্টমেণ্ট লেটাৰ কালেক্ট কৰিব পাৰে। আৰু এয়া আমি যাওঁ ৰুমলৈ। আমি জাষ্ট আহি ৰুম পালোঁ, আৰু আপোনালোকেতো নিশ্চয় এতিয়ালৈকে গম পাইছেই যে কি স্পেচিয়েল দিন আছিলে। তাই আচলতে APSCৰ আণ্ডাৰত জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে তিনিচুকীয়াত নিযুক্তি লাভ কৰিছে।
সেইখিনিকে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। প্ৰথম চেষ্টা মোৰ ব্লগ হিচাপে। আপোনালোকে কেনে লাগিলে জনাব বুলি আশা ৰাখিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই। See you in the next one.